নমস্কাৰ বন্ধুসকল, মই মাজা আৰু আপোনালোকে চাই আছে মাজা আসাম ইউটিউব চেনেল। বন্ধুসকল, আজিৰ ভিডিঅ'ত আলোচনা কৰিম চেণ্ট্ৰেল EWS চাৰ্টিফিকেট আৰু ষ্টেট EWS চাৰ্টিফিকেট দুখনৰ মাজত পাৰ্থক্য কি, লগতে কোনখন চাৰ্টিফিকেটত কি সুবিধা আছে এইটোৰ বিষয়ে আজিৰ ভিডিঅ'ত আলোচনা কৰিম। তো বন্ধুসকল, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, তেতিয়াহ'লে কিন্তু আপোনালোকে ভালদৰে বুজিব পাৰিব কোনখন বনালে আপোনাৰ ভাল হ'ব। তো বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ ওচৰত মোৰ এটা সৰু ৰিকুৱেষ্ট, যিসকল বন্ধু বান্ধৱীয়ে এতিয়ালৈকে ভিডিঅ'টোত লাইক কৰা নাই, অতি সোনকালে ভিডিঅ'টোত এটা লাইক কৰি দিয়া আৰু চেনেলটোত নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু কাষতে থকা বেল আইকনটো বজাই দিয়া, যাতে মই আপলোড দিয়া এনেধৰণৰ নতুন ভিডিঅ'ৰ আপডেটবিলাক সকলোৰে প্ৰথমত আপোনাৰ মোবাইলত যায়। তো বন্ধুসকল, তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আহা। তো বন্ধুসকল, আপোনালোকে যেতিয়া EWS চাৰ্টিফিকেট বনাবৰ কাৰণে অফিচলৈ যায়, তেতিয়া কিন্তু আপোনালোকক অফিচৰ মানুহে সোধে যে আপুনি কোনখন চাৰ্টিফিকেট বনাব, চেণ্ট্ৰেল EWS চাৰ্টিফিকেটখন বনাব নে ষ্টেট EWS চাৰ্টিফিকেটখন বনাব। কিন্তু চাওক বন্ধুসকল, যিসকল বন্ধু বান্ধৱীয়ে নাজানে যে কোনখন চাৰ্টিফিকেটৰ কি সুবিধা, কোনখন বনাব লাগিব, তো কোনখন বনালে আপোনাৰ ভাল হ'ব এইটো নাজানে, তেওঁলোকৰ কিন্তু বহুতখিনি কিন্তু পাজেল লাগি যায় কোনখন বনাম এতিয়া, তেওঁলোকৰ কিন্তু কনফিউজন এটা লাগি যায় কোনখন বনাম এতিয়া। তেতিয়া কিন্তু বহুতৰে কিন্তু মানে কনফিউজন লাগি যায় যে কোনখন চাৰ্টিফিকেট বনাম এতিয়া, চেণ্ট্ৰেলখনকে বনাম না ষ্টেটৰখনকে বনাম, এনেকুৱা কিন্তু এটা কিন্তু কনফিউজন লাগি যায় তেওঁলোকৰ, যিসকলে নাজানে। তো বন্ধুসকল চাওক, এই দুখন চাৰ্টিফিকেটৰ মাজত কিন্তু বহুখিনি পাৰ্থক্য আছে। পাৰ্থক্যটো বুজিব পাৰিলেহে কিন্তু আপুনি ভালদৰে বুজিব পাৰিব যে কোনখন বনালে আপোনাৰ ভাল হ'ব। তো বন্ধুসকল চাওক, আজিৰ ভিডিঅ'ত এইটোৰ বিষয় লৈ আলোচনা কৰিম। তো বন্ধুসকল, এই দুখন চাৰ্টিফিকেটৰ মাজত পাৰ্থক্য হ'ল যে এখন হ'ল চেণ্ট্ৰেল EWS চাৰ্টিফিকেট আৰু আন এখন হ'ল ষ্টেট EWS চাৰ্টিফিকেট। তো বন্ধুসকল, এই দুখনৰ পাৰ্থক্যটো এয়াই হ'ল যে এইখন হ'ল চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ EWS চাৰ্টিফিকেট আৰু এইখন হ'ল ষ্টেট গভৰ্ণমেণ্টৰ EWS চাৰ্টিফিকেট। তো এইখন বনাবলৈ হ'লে, চেণ্ট্ৰেল EWS চাৰ্টিফিকেটখন বনাবলৈ হ'লে আপোনাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে যিসমূহ ক্ৰাইটেৰিয়া দিছে ইয়াতে, এইসমূহ ক্ৰাইটেৰিয়াৰ ভিতৰত পৰিলেহে আপুনি কিন্তু এই চেণ্ট্ৰেল EWS চাৰ্টিফিকেটখন বনাব পাৰিব। আৰু ষ্টেট গভৰ্ণমেণ্টে যিসমূহ ক্ৰাইটেৰিয়া দিছে, এইসমূহ ক্ৰাইটেৰিয়াৰ ভিতৰত পৰিলেহে কিন্তু আপুনি ষ্টেট গভৰ্ণমেণ্টৰ এই ষ্টেট EWS চাৰ্টিফিকেটখন বনাব পাৰিব। যেনেকৈ চেণ্ট্ৰেল EWS চাৰ্টিফিকেটখন বনাবলৈ হ'লে আপোনাৰ বছৰি আয় ইনকাম হ'ব লাগিব আপোনাৰ 8 লাখতকৈ কম হ'ব লাগিব। কিন্তু ষ্টেট EWS চাৰ্টিফিকেটখনত আপোনাৰ ইয়াতে কিন্তু এই লিখা থাকিব যে বছৰি আয় আপোনাৰ 6 লাখতকৈ কম হ'ব লাগিব, 8 লাখ নহয় 6 লাখ। এই চেণ্ট্ৰেল EWSখন আপুনি বনাব পাৰিব যদি আপোনাৰ আয় যদি 8 লাখতকৈ কম হয়, তেতিয়া কিন্তু আপুনি কিন্তু বছৰি আয় যদি আপোনালোকৰ 8 লাখতকৈ কম হয়, তেতিয়া কিন্তু আপুনি এইখন বনাব পাৰিব। আৰু যদি ষ্টেট EWS চাৰ্টিফিকেটখন বনাবলৈ যায়, তেতিয়া কিন্তু আপোনাৰ 8 লাখতকৈ কম হ'লে নহ'ব, আপোনালোকক লাগিব 6 লাখ টকাৰ কম হ'ব লাগিব। 6 লাখতকৈ কম হ'লেহে আপুনি কিন্তু ষ্টেট EWS চাৰ্টিফিকেটখন বনাব পাৰিব। লগতে আপোনাৰ ঘৰ বাৰী, মাটি বাৰীৰ ক্ষেত্ৰতো কিন্তু ইয়াতে বহুখিনি পাৰ্থক্য দেখা যায়। যে চেণ্ট্ৰেল EWS চাৰ্টিফিকেটখন আৰু ষ্টেট EWS চাৰ্টিফিকেটখনৰ যিখিনি ক্ৰাইটেৰিয়া আছে, তাতে কিন্তু মাটি বাৰীৰ ক্ষেত্ৰতো কিন্তু আপোনাৰ মাটি সম্পত্তিৰ ক্ষেত্ৰতো কিন্তু বহুখিনি পাৰ্থক্য দেখা যায়, যে ইয়াত এনেকুৱা হ'ব লাগিব, ইয়াত এনেকুৱা হ'ব লাগিব। তো এনেকুৱাকৈ কিন্তু বহুখিনি পাৰ্থক্য দেখা যায় চেণ্ট্ৰেল EWS চাৰ্টিফিকেট আৰু ষ্টেট EWS চাৰ্টিফিকেটখনৰ মাজত। কিন্তু আপুনি যদি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰৰ যিসমূহ চাকৰি হওক বা যিসমূহ স্কুল কলেজ আছে, সেইসমূহ স্কুল কলেজত কিবা এটা চিট পাবৰ বাবে, এক্সট্ৰা ৰিজাৰ্ভেশ্যন পাবৰ বাবে বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰিসমূহত মানে এক্সট্ৰা ৰিজাৰ্ভেশ্যন ল'বলৈ, মানে ৰিজাৰ্ভেশ্যনৰ সুবিধাটো পাবলৈ আপোনাক কিন্তু এই চেণ্ট্ৰেল EWS চাৰ্টিফিকেটখন বনাব লাগিব। সেইসমূহ চাকৰি যেনেকৈ ধৰক আপোনাৰ SSCৰ যিসমূহ এডভাৰটাইজমেণ্ট ওলায়, SSCৰ যিসমূহ পদ ওলায়, চাকৰি ওলাই আছে, বা ৰেলৱে ডিপাৰ্টমেণ্টৰ যিখিনি চাকৰি হয়, সেইসমূহত কিবা এটা ৰিজাৰ্ভেশ্যন ল'বৰ বাবে যদি আপুনি বিচাৰে, EWS চাৰ্টিফিকেটৰ দ্বাৰা কিবা এটা ৰিজাৰ্ভেশ্যন বিচাৰে, তেতিয়া কিন্তু আপোনাক কিন্তু এই চেণ্ট্ৰেল EWS চাৰ্টিফিকেটখন বনাব লাগিব। আৰু যদি আপোনাৰ যদি ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত যিসমূহ মানে চাকৰি আছে, যেনেকৈ ধৰক আছাম পুলিচ হওক, ফৰেষ্টাৰ ডিপাৰ্টমেণ্টৰ যিখিনি পষ্ট হয় সেইখিনি হওক, এনেকুৱা যিসমূহ মানে ষ্টেট গভৰ্ণমেণ্টৰ চাকৰি হয়, তো সেইসমূহ চাকৰিত কিন্তু আপোনাৰ কিন্তু এই ষ্টেট লেভেলৰ যিখন মানে চাৰ্টিফিকেট থাকে EWS, তো ষ্টেট গভৰ্ণমেণ্টৰ যিখন মানে ষ্টেট EWS চাৰ্টিফিকেটখন থাকে, সেইখন বনাব লাগিব। আপোনালোকে ভালদৰে বুজিব পাৰিলে, এইখন হ'ল চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি বা যিকোনো স্কুল কলেজৰ ক্ষেত্ৰত, আৰু এইখন হ'ল
ষ্টেট গভৰ্ণমেণ্টৰ যিখিনি মানে স্কুল কলেজ বা চাকৰিৰ ক্ষেত্ৰতে হওক বা স্কুল যিসমূহ মানে স্কুলত কিবা এটা এক্সট্ৰা সিট ৰিজাৰ্ভেশ্যন পোৱাৰ কাৰণে যদি আপোনালোকে যদি এনেকৈ EWS সাৰ্টিফিকেট বনায় ইয়াৰ সুবিধা ল'বলৈ তেতিয়াহ'লে কিন্তু আপোনাক কিন্তু এই ষ্টেট গভৰ্ণমেণ্টৰ EWS সাৰ্টিফিকেটখন বনাব লাগিব তো বন্ধুসকল এতিয়া আপোনালোকে ভালদৰে বুজিব পাৰিলে যে কোনখনৰ কি সুবিধা তো বন্ধুসকল এতিয়া আপোনালোকে বুজিব পাৰিলে যে সেন্ট্ৰেল EWS সাৰ্টিফিকেটখন আপোনাৰ দৰকাৰ নে ষ্টেট EWS সাৰ্টিফিকেটখন আপোনাৰ দৰকাৰ এইটো ডাউট কিন্তু আপোনাৰ ক্লিয়াৰ তো বন্ধুসকল এইটোৱে আছিল আজিৰ ভিডিওটো চাই যদি ভাল লাগিল তেনেহলে ভিডিওটো এটা লাইক কৰি দিবা আৰু চেনেলটো যদি নতুন হৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা বেল আইকনটো বজাই দিব যাতে মই আপলোড দিয়া এনে ধৰণৰ নতুন ভিডিওৰ আপডেট বিলাক সকলোৰে প্ৰথমত আপোনাৰ মোবাইলত যায় পৰৱৰ্তী ভিডিওত আকৌ দেখা হ'ব আজিৰ মতে বিদায় ধন্যবাদ